হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি যাবলৈ ওলালোঁ অলপ ফুৰিবলৈ। যিহেতু আজি মোৰ বিয়া হোৱা ইমান দিনেই হ'ল, কিন্তু মই ৰাজৈ বজাৰলৈ যোৱা নাই। তো এওঁ ক'লে ব'লা ৰাজৈ বজাৰলৈ যাওঁ। গৈছিলোঁ এটা কাৰণত, আম বিচাৰি, কিন্তু বজাৰত আমেই নাই। এয়া আমি গৈ থাকোঁতে তেল শেষ হৈ গ'ল। আকৌ আমি ৰখি মেলি তেলৰ দোকানলৈ যাব ল'লোঁ। তেলৰ দোকানত গ'লোঁ, কিন্তু তাতো তেল নাই। তাৰপিছত সৰু ভাইটি কেইটামানক তাহাঁতকে ক'লোঁ আনি দিবলৈ। তাহাঁতি আনিব গ'ল আৰু আমি বাট চাই আছোঁ দুটাই। আমাৰ এওঁৰ মোচন দেখিছে নাই? ৰৈ থাকোঁতে তাহাঁতি আহি পালেই। এওঁ কোনোবা চিনাকি এজন আছিলে, তেওঁৰ লগত কথা পাতি আছিলে। তাৰপিছত তাহাঁতি আহি পালে, ধুনীয়াকৈ তেলটো ভৰালে, কিন্তু তেলটো দিয়াৰ পিছতো ষ্টাৰ্ট নহ'লে, কিবা প্লাগ নেকি জ্বলি গৈছিলে। তাৰপিছত গেৰেজত গ'লোঁ, গেৰেজত গৈ ঠিক কৰিলোঁ। মই ওচৰতে বহি মেলি আমুল এটা খালোঁ আৰু পিঁয়াজি এটা খালোঁ। এচবেই খাই মেলি স্কুটিও ভাল হৈ গ'ল। ভাল হৈ যোৱাৰ পিছত আমি বজাৰলৈ গ'লোঁ। বজাৰ গৈ পালোঁ। তাৰপিছত চবফালে চালোঁ, কিন্তু আম নাইকিয়া। বিচাৰি গৈছিলোঁ আম, কিন্তু আম নাপালোঁৱে। তাৰপিছত চবফালে অলপ ঘূৰি পকি মেলি আমাৰ বৰপা এজনৰ দোকান এখন আছে, তাতে গ'লোঁ, তাত সোমালোঁ। তাত সোমোৱাৰ পিছত বৰপাই ক'লে, কি খাবি? মই ক'লোঁ একো নাখাওঁ। চাহ খাবি? মই ক'লোঁ চাহ নাখাওঁ। তাৰপিছত ঠাণ্ডা এটা আনি দিলে, ঠাণ্ডাই খালোঁ। আৰু মই নাইটি দুটা ল'লোঁ আৰু চেণ্ডেলযোৰ ল'লোঁ।